প্ৰথমে খবৰ গুজৰাটৰ ৰাজকোটত শিহৰণকাৰী ঘটনা গেমিং জোনত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত নিহত হৈছে 20 জন অগ্নিকাণ্ডত আহত বহু লোক এতিয়াও জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জুই নিৰ্বাপনৰ চেষ্টা অগ্নি নিৰ্বাপক বাহিনীৰ গেমিং জোনৰ সত্তাধিকাৰীৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হৈছে গেমিং জোনৰ সত্তাধিকাৰী ইয়ুবৰাজ সিং সোলাংকিৰ বিৰুদ্ধে গোচৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ নিৰ্দেশতে উদ্ধাৰ অভিযান অব্যাহত প্ৰশাসনৰ আজি বিয়লিৰ ভাগৰ প্ৰায় এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল আৰু ভয়ংকৰ অগ্নিকাণ্ড আমি দৃশ্য দেখুৱাইছো আপোনালোকক ইয়া গুজৰাটৰ ৰাজকোটত সংঘটিত শিহৰণকাৰী ঘটনাৰ দৃশ্য গেমিং জোনত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত ইতিমধ্যে 20 জনকৈ লোক নিহত হৈছে আনফালে আহত হৈছে বহু লোক কিন্তু অগ্নিকাণ্ডৰ কাৰণ স্পষ্ট হোৱা নাই গেমিং জোনৰ সত্তাধিকাৰীৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হৈছে গেমিং জোনৰ সত্তাধিকাৰী ইয়ুবৰাজ সিং সোলাংকিৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু হৈছে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ নিৰ্দেশতে প্ৰশাসনৰ তৰফৰ পৰা তাত ক্ষিপ্ৰগতিৰে উদ্ধাৰ অভিযান চলোৱা হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ দৃশ্য জুই লেলিহান শিখা আৰু এই জুইৰ দৃশ্য দেখি হয়তো আপোনালোকে অনুমান কৰিব পাৰিছে কিমান বিধ্বংসী আছিল অগ্নিকাণ্ড এই অগ্নিকাণ্ডত 20 জনকৈ লোক দগ্ধ হৈ মৃত্যুমুখত পৰিছে কেনে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হ'ল গুজৰাটৰ চুৰাটত এই দৃশ্যবোৰ দেখাৰ পাছত ঘটনা সংঘটিত হ'ল গুজৰাটৰ চুৰাটত এই দৃশ্যবোৰ দেখাৰ পাছত অনুমান কৰিব পাৰি 20 জন লোক মৃত্যুমুখত আছে আৰু এই গেমিং জোনৰ সত্তাধিকাৰী ইয়ুবৰাজ সিং তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে তেওঁৰ গাফিলতিৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে কিন্তু কেনেধৰণে অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল কি কাৰণ আছে হিয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই गेम जोन में आज आग लगने की वजह से आज बहुत गंभीर लोगों की बच्चों की जान गंवाई है और अभी फायर ब्रिगेड की टीम ज़्यादा से ज़्यादा लोगों को रेस्क्यू कर सके और ज़्यादा से ज़्यादा लोगों को बचा सके इस तरह की कार्यवाही चल रही है जिस लोगों ने ये घटना घटे उसमें जो भी उन्होंने बेदरकारी दिखाई है उसके सामने सरकार जरूर योग्य निर्णय लेके उसके सामने जरूर से कार्यवाही करेंगी The rescue operations are on. The fire is under control. We are trying to retrieve as many bodies as possible. As of now, around 20 bodies have been recovered and they have been sent to the hospital for further investigations. The gaming zone is owned by a person called Yuvraj Singh Solanki. We will be registering an offence for negligence and the deaths which have occurred. The further investigation will take once we complete the rescue operations here. फायर एक्सटिंग्विश हो गया लेकिन जो स्ट्रक्चर था वो कोलैप्स हो गया तो उसको भी हटा के उसमें अंदर धीरे अंदर जाके अंदर सर्च कर रहे हैं सर नहीं वो इंस्टॉल कर रहे थे यानी 60-80% जितनी हमको भी यहाँ देखने को मिली कि वो इंस्टॉल का काम चल रहा था सर कितने डेथ हुए अभी तक हमने 7 या 8 यानी जो साइड में था वहीं से हमने निकाला सर গণেশগুৰি ভঙাগড় সংযোগী কছাৰী বস্তি পথত কৃত্ৰিম বান পানীৰ পাইপ ফাটি হুৰাহুৰে ওলাইছে পানী কছাৰী বস্তিৰ ৰাজপথত সৃষ্টি হৈছে এই কৃত্ৰিম বান পথত একাঠু পৰ্যন্ত পানী উঠি বানপানী সদৃশ পৰিস্থিতিৰ উদ্ভৱ হৈছে ব্যস্ত পথটোত যাতায়াত ব্যাহত হৈ পৰিছে আমি কিছু সময়ৰ পাছতে আমাৰ সাংবাদিকৰ সৈতে পোনপটীয়া সম্প্ৰচাৰ যোগাযোগ কৰিম কিন্তু গণেশগুৰি ভঙাগড় সংযোগী কছাৰী বস্তি পথত কৃত্ৰিম বান হৈছে বৰষুণ নাই তাৰ পাছতো কৃত্ৰিম বান হৈছে কাৰণ পানীৰ পাইপ ফাটিছে আৰু পানীৰ পাইপ ফাটি হুৰাহুৰে পানী ওলাইছে যাৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে কছাৰী বস্তিৰ ৰাজপথত এই কৃত্ৰিম বান পথত একাঠু পৰ্যন্ত পানী উঠি বানপানী সদৃশ পৰিস্থিতিৰ উদ্ভৱ কৰিছে ব্যস্ত পথটোত যাতায়াত ব্যাহত হৈ পৰিছে এই কৃত্ৰিম বানৰ বাবে বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত আমাৰ সাংবাদিক অসীম দত্ত আছে অসীম দত্ত সামগ্ৰিক দৃশ্যবোৰ চাব বিচাৰিছো কেনে পৰিস্থিতিৰ উদ্ভৱ হৈছে তাত নিশ্চয় প্ৰাঞ্জল মই প্ৰথমে ক'ব বিচাৰিম যে এটুপি খোৱা পানীৰ বাবে মহানগৰবাসী হাহাকাৰ কৰিব লগা হৈছে আৰু সমান্তৰালভাৱে প্ৰতিগৰাকী লোকৰ মনত এটাই আশা যে কেতিয়া এজাক বৰষুণে চুই যাব বা কেতিয়া এজাক বৰষুণ আহিব তাৰ বাবে প্ৰতিগৰাকী লোকে অপেক্ষা কৰি আছে কিন্তু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে গণেশগুৰিৰ পৰা ভঙাগড়ৰ সংযোগী যি কছাৰী বস্তিৰ পথ আছে অতি ব্যস্তময় যি পথ আছে সেই পথত কিন্তু একাঠু পৰ্যন্ত পানী দেখিবলৈ পোৱা গৈছে কিছু মুহূৰ্তৰ পূৰ্বলৈকে মই এই যি স্থানত উপস্থিত আছো এই স্থানত
প্ৰায় একাঠুৰ কিছু তললৈকে পানী দেখিবলৈ পোৱা গৈছিল কিন্তু এই মুহূৰ্তত পানী কিছু পৰিমাণে কমি গৈছে কমি যোৱাৰ পিছতো দেখিবলৈ পোৱা গৈছে মোৰ সতীৰ্থগৰাকীয়ে দেখুৱাব বৰ্তমানো পানী কিন্তু ঠায়ে ঠায়ে বৰ্তমানো এনেদৰে পানী আছে আৰু যাৰ ফলত ব্যস্তময় এই পথটোত কিন্তু এতিয়া প্ৰতিগৰাকী লোকে দুৰ্ভোগ ভুগিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে আৰু সমান্তৰালভাৱে প্ৰাঞ্জল ক'ব বিচাৰিম কেইটামান দিনৰ পূৰ্বে প্ৰায় 2টা দিনৰ পূৰ্বে আমি সবিস্তাৰে সম্প্ৰচাৰ কৰিছিলোঁ কেনেদৰে নলাৰ কাম চলিছিল ড্ৰেইনৰ কাম চলিছিল যাৰ বাবে প্ৰতিগৰাকী পথচাৰীয়ে জিএমচিক গালি পাৰিছিল জিএমচিক গোৱাল গালি পাৰিছিল তাৰ পিছতে দেখিবলৈ পোৱা গৈছে এই দৃশ্য কেইটামান দিনৰ পূৰ্বৰ পৰা প্ৰায় 10ৰ পৰা 15 দিনৰ পূৰ্বৰ পৰা ইয়াৰ যিসকল স্থানীয় লোক আছে তেওঁলোকৰ মতামত আমি সময়ত তেওঁলোকে স্পষ্টভাৱে কৈছিল যে 10ৰ পৰা 15 দিনৰ পূৰ্বৰ পৰা এই যি স্থান এই স্থানত সাপ্লাই ওয়াটাৰৰ যি পাইপ আছে সেই পাইপৰ পৰা কোন স্থানৰ পৰা আচলতে নিগৰিছে কোনেও নাজানে কিন্তু সাপ্লাই ওয়াটাৰৰ যি পাইপ আছে সেই পাইপ ফাটি এনেদৰে হুৰা পানী নিগৰে প্ৰায় সন্ধিয়া 7 বজাৰ পৰা এনেদৰে হুৰা পানী নিগৰে আৰু তাৰ পিছত এই যি জনবসতিপূৰ্ণ বা এই যি ব্যস্তময় পথ এই পথটোত কিন্তু বানপানীৰ সৈতে এক পৰিৱেশৰ সৃষ্টি হয় কেইগৰাকীমান স্থানীয় লোক আছে মই তেওঁলোকৰ মতামত ল'বলৈ চেষ্টা কৰিম এজন লোক আছে দাদা আপুনি ইয়াৰে চাগে ইয়াত যে পানী হৈছে কি ক'ব বৰষুণ নাই তাৰ পিছতো পানী এইটো নলাৰ পৰা পানী আহিছে নেকি এনেকুৱা হ'ব আমিতো ইয়াতে মানে অফিসটো আমাৰ ইয়াতে হয় ঘৰ পৰা আহে নেজানো মানে বস্তুটো সন্ধিয়া হোৱাৰ লগে লগে পানী আহে নেকি সন্ধিয়া হ'লে আৰু ৰাতিপুৱা সন্ধিয়া সময়ত আহে বা 2টা 3টাৰ পৰা আহে মানে পুৰা পানী ভৰ্তি হৈ যায় এই পথছোৱাৰ কথা কৈ থাকিলে ওৰকে নপৰিব 12 মাহে এই পথছোৱা কদৰ্যময় অৱস্থাত থাকে সকলোৱে জানে এই যি ভঙাগড় ওলাব পাৰি গণেশগুৰি হৈ যদি আমি পাছপোৰ্ট অফিচৰ কাষেদি যাওঁ সেই পথছোৱা দি কছাৰী বস্তি হৈ ভঙাগড় জিএমচি লৈকে যাব পাৰি সেই পথছোৱা অন্যতম গুৰুত্বপূৰ্ণ পথ কিন্তু সেই পথছোৱা প্ৰত্যেক দিনাই আমি কদৰ্য ৰূপতে দেখিবলৈ পাওঁ কেতিয়াবা বুকাৰে লুতুৰি পুতুৰি হৈ থাকে কেতিয়াবা নলাৰ পৰা পানী আহি থাকে কেতিয়াবা পাইপ ফাটি পানী আহে মুঠতে এই পথছোৱা এনেধৰণেই বছৰ বছৰ ধৰি পৰি আছে কিন্তু সংশ্লিষ্ট কৰ্তৃপক্ষৰ কোনো ধৰণৰ বিহিত পদক্ষেপ আজিলৈকে লোৱা দেখা পোৱা নাই ধন্যবাদ অসীম পৰৱৰ্তী সময়ত পুনৰ যোগাযোগ কৰিম দোকানৰ গুদাম নহয় চুৰৰ গুদামৰ পৰা বস্তাই বস্তাই উদ্ধাৰ চুৰি সামগ্ৰী যোৰহাটত গুদামৰ পৰা দমে দমে ওলাল চুৰি সামগ্ৰী গুদামৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে শ কেজিৰ কাঁহ পিতলৰ চুৰি সামগ্ৰী লগতে উদ্ধাৰ কৰিলে শ কেজি তামৰ সামগ্ৰী চুৰৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানত যোৰহাটৰ চেঙেলি গাঁৱৰ চহৰ আলী আৰু মহম্মদ মইনুদ্দিনৰ গুদামত উদ্ধাৰ কৰে এই চুৰি সামগ্ৰীখিনি কাবাৰীবালাৰ গুদামত উদ্ধাৰ হ'ল লাখ লাখ টকাৰ সামগ্ৰী দৃশ্যবোৰ চাওক এবাৰ শিৱ ভগৱানৰ ত্ৰিশূল উদ্ধাৰ হৈছে লগতে কাঁহ পিতলৰ সামগ্ৰী উদ্ধাৰ হৈছে কি নাই ইয়াত ইতিমধ্যে আৰক্ষীয়ে সামগ্ৰীসমূহ জব্দ কৰি তদন্ত আৰম্ভ কৰিছে এয়া যোৰহাটৰ খবৰ চুৰৰ গুদামৰ পৰা বস্তাই বস্তাই চুৰি সামগ্ৰী উদ্ধাৰ কৰাৰ দৃশ্য এক্সক্লুচিভলি আমাৰ সাংবাদিকে কেমেৰাত বন্দী কৰিলে এনেধৰণে যোৰহাটত গুদামৰ পৰা দমে দমে ওলাল চুৰি সামগ্ৰী অধিক জনাব আমাৰ সতীৰ্থ সাংবাদিক গৌতম বৰাই শেহতীয়াকৈ যোৰহাটত যি চুৰিকাণ্ড সংঘটিত হৈ আছিল আজি যোৰহাট আৰক্ষীয়ে এক বৃহৎ অভিযান চলাইছে আৰু এক প্ৰকাৰ চোৰৰ মেৰুদণ্ড ভাঙিবলৈ সক্ষম হৈছে বস্তাই বস্তাই কাঁহৰ বাতি বিভিন্ন বাসগৃহসমূহ পৰা চুৰি হোৱা কাঁহৰ বাতি ঠিক এদৰে এক ঘটি লুটাকে ধৰি বিভিন্ন সামগ্ৰী উদ্ধাৰ হৈছে আৰু আমি জানিব বিচাৰিম যে এতিয়ালৈকে এক বৃহৎ সফলতা আজি আপোনালোকৰ বাবে যে এটা গুদামত হাজাৰ হাজাৰ কেজি এনেধৰণৰ কাঁহ পিতলৰ সামগ্ৰী আৰু নতুন নতুন সামগ্ৰী উদ্ধাৰ কৰিছে এইখিনি আমি এতিয়া ভেৰিফাই কৰি আছোঁ কিমান কি আছে আমি চেক কৰি আছোঁ নতুন পেক কৰা বস্তুও আমি পাইছোঁ আমি ছাছপেক্টেড ভিতৰত চুৰি কৰা মেক্সিমাম আছে ইয়াতে বস্তু হয় নিশ্চয় আৰু কপাৰৰ কেবুল কামবিলাকো পাইছোঁ কেবল কিবা এচিৰ যে কপাৰ ৱায়াৰ আছে সেইখিনি আছে লগতে অন্য কপাৰৰ মেটেৰিয়েল অন্য আছে সেইখিনি আমি ভেৰিফাই কৰি আছোঁ হয় ধন্যবাদ জনাইছোঁ আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে যোৰহাট আৰক্ষীয়ে বৃহৎ দলে বৰ্তমান অভিযান চলাই আছে আৰু কিমানমান ৱেইট এতিয়ালৈ চাইছে নেকি কিমানমান কেজি হৈছেগৈ এতিয়া নাই এতিয়ালৈ জোখা হোৱা নাই এতিয়া আমি ৱেইট কৰি আছোঁ চাব লাগিব উঠিব লাগিব বহুত বস্তু হ'লতো সেইকাৰণে চাই লওঁ মানে 4-5 কেজিটো অলৰেডি হোৱাটো লাগিছে আমাৰ বস্তাসমূহ দেখি পেলাই তাতে এষ্টিমেট কৰি লওঁ চাওঁ কি হয় চাই কিনেহে ক'ব পাৰিব হয় ধন্যবাদ জনাইছোঁ আৰু আমি দেখুৱাইছোঁ পুনৰ দেখুৱাইছোঁ যে যিসমূহ চুৰি সামগ্ৰী আমি দেখুৱাইছোঁ যে এনেধৰণৰ এইসমূহ চুৰি সামগ্ৰী ঘটি লুটা নতুন নতুন এনেধৰণৰ সামগ্ৰী ভৰি আছে আৰু যি গৰাকী আছে আমি জানিব বিচাৰিম যে গৰাকীৰ নাম নিশ্চয় জানিছে যে এই গুদামৰ গৰাকী কোন হয়
চহৰ আলি বুলি আমি গম পাইছোঁ এতিয়ালৈকে আমাৰ হাতত পৰা নাই এখেতে এতিয়ালৈকে মাতিছোঁ এতিয়া অহা নাই আহিলে আমি এখেতৰ লগত অলপ সোধপোছ কৰিব লাগিব তাৰপিছত নেক্সট ভেৰিফাই কৰিম ধন্যবাদ জনাইছোঁ আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে এক সফল অভিযান চলাইছে আৰু এই অভিযানৰ পাছতে যেতিয়া পুংখানুপুংখভাৱে যোৰহাট আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিব তদন্ত চলাব এই চোৰৰ গেঙৰ আৰু বহু সদস্য জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে আৰু পুনৰ দেখুৱাই ল'ব বিচাৰিছোঁ যে বৃহৎ সফলতা এনেধৰণে কেজিয়ে শ কেজি হাজাৰ কেজিৰ ঘৰত তেনেধৰণৰ চুৰি সামগ্ৰী উদ্ধাৰ হৈছে AC কপাৰ কেবুলৰ পৰা আৰম্ভ কৰি বিভিন্ন কাঁহী বাতিকেটৰ বিভিন্ন সামগ্ৰী উদ্ধাৰ কৰিবৰ বাবে সক্ষম হৈছে যোৰহাট আৰক্ষীৰ এক বৃহৎ দল আৰু ইয়াৰ পৰৱৰ্তী সময়তো আমি এই ঘটনাৰ এই চুৰি চক্ৰৰ লগত আৰু কোন জড়িত আছে সেই সবিশেষ সকলো তথ্য নিউজ 18ৰ দৰ্শকসকলক আমি দি যোৱা আমাৰ এই প্ৰয়াস অব্যাহত ৰাখিম ধন্যবাদ আনফালে নিউজ 18ৰ বাতৰিৰ পিছতেই জেলত বন্ধ হ'ল VIP ৰাজ 3 লাখ টকাকৈ দি VIP আতিথ্যত থকা কয়দীক স্থানান্তৰ কৰা হৈছে 3 নম্বৰ জেনেৰেল ৱাৰ্ডলৈ নিয়া হ'ল কুখ্যাত অপৰাধীক দেৱাঞ্জল সাহা অমৰেন্দ্ৰ সিং ৱালিয়াক স্থানান্তৰ কৰা হৈছে খুশদীপ বানচাল হৰিশ বানচালকো চৰম অৰাজকতাৰ ছবি ধাৰাবাহিক সম্প্ৰচাৰ হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টত চিকিৎসক ৱালিউল ইছলামেও টকা দি VIP কোঠাত থকাৰ অভিযোগ উত্থাপন হৈছে মুঠতে কাৰাগাৰত কি চলে সেই কাহিনী আমি বহুবাৰ সম্প্ৰচাৰো কৰিছোঁ আৰু বাৰে বাৰে সম্প্ৰচাৰ কৰাৰ পাছত এওঁলোকে কিছু কঠোৰতা প্ৰদৰ্শন কৰে কিন্তু আকৌ 2 বছৰ যোৱাৰ পাছত তেনেধৰণৰ অৰাজকময় পৰিস্থিতিৰ সৃষ্টি হয় মুঠতে কাৰাগাৰত এক বৃহৎ নেক্সাছ আছে যি নেক্সাছটোৱে ধনৰ বাবে কাম কৰে তাত একাংশ কাৰাগাৰৰ সৈতে জড়িত ব্যক্তি সিপাহী সন্তৰী অথবা অধীক্ষক পৰ্যন্ত জড়িত থকাৰ অভিযোগ উত্থাপন হৈ থাকে আৰু এই ঘটনাবোৰৰ পাছতো কিন্তু চৰকাৰৰ তৰফৰ পৰা কোনো ব্যৱস্থা লোৱা নহয় আৰু কাৰাগাৰৰ ভিতৰত অবৈধ নিচাজাতীয় সামগ্ৰীৰ প্ৰয়োভৰ হয় মোবাইল প্ৰয়োগ কৰে একাংশ দাগী অপৰাধীয়ে আৰু অনেক কি কাম যে কৰে কৈ থাকিলেও উৰকে নপৰিব আৰু এই কাৰাগাৰৰ সকলো তথ্য এটা এটাকৈ নিউজ 18ত ফাদিল কৰি আছো আৰু পৰৱৰ্তী সময়তো ডিগবৈ দিল্লী পাব্লিক স্কুলত অঘটন দ্বিতীয় মহলাৰ পৰা পৰি আহত হ'ল সপ্তম শ্ৰেণীৰ ছাত্ৰী সংকটজনক অৱস্থাত চাবুৱা টাটা মেডিকেলৰ ICUত ভৰ্তি কৰা হয় ছাত্ৰীগৰাকী ৰহস্যৰ আৱৰ্তত এতিয়া সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনাইছে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে বৰ্তমান ICUৰ বিচনাত সেই দুৰ্ভগীয়া ছাত্ৰীগৰাকী আজি দিনৰ ভাগত কেনে পৰিস্থিতিৰ উদ্ভৱ হৈছিল সামগ্ৰিকভাৱে কিছু তথ্য দিব এক প্ৰতিবেদনৰ ৰূপত আমাৰ সাংবাদিক ৰীনাই ডিগবৈৰ এখন অভিজাত বিদ্যালয় DPS স্কুলত আজি হঠাৎ সংঘটিত হৈছে এক ভয়ংকৰ অঘটন উল্লেখনীয় বিষয় যে ডিগবৈ DPS স্কুলৰ সপ্তমমান শ্ৰেণীৰ এগৰাকী ছাত্ৰী দ্বিতীয় মহলাৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু সেই ছাত্ৰীগৰাকীক বৰ্তমানে সংকটজনক অৱস্থাত চাবুৱাৰ টাটা ICUত ইতিমধ্যে ভৰ্তি কৰা হৈছে আৰু বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে মই বৰ্তমান উপস্থিত আছো ডিগবৈৰ এই DPS স্কুলৰ সন্মুখৰ এই প্ৰৱেশদ্বাৰত বৰ্তমান দেখুওৱা হৈছে এই সন্মুখৰ প্ৰৱেশদ্বাৰৰ দৃশ্য এই DPS স্কুলৰ প্ৰৱেশদ্বাৰৰ দৃশ্য দেখুওৱা হৈছে আৰু উল্লেখনীয় বিষয় যে এই যি বিদ্যালয় এই বিদ্যালয়খন এখন অভিজাত বিদ্যালয় এই বিদ্যালয়খনতে যিহেতু অসম অইল সংমণ্ডলৰ অধীনত থকা যিসকল ছাত্ৰ-ছাত্ৰীসকলৰ ইয়াত যিহেতু পাঠদান কৰে আৰু এই পাঠদান কৰাৰ সময়ত ইয়াত যি কঠোৰ নীতি নিৰ্দেশনা অৱলম্বন কৰা হৈছে কিন্তু এক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে এই যি সমগ্ৰ ঘটনা কিয়নো সপ্তমমান শ্ৰেণীৰ এগৰাকী কণমানি ছাত্ৰী কিয় দ্বিতীয় মহলাৰ পৰা এনেদৰে জাপ মাৰিব লগা এক পৰিস্থিতি হৈছে আৰু ইয়াক লৈ এতিয়া আতংকই বিৰাজ কৰিছে অভিভাৱকসকলৰ মাজত কিয়নো এই যি ছাত্ৰীগৰাকী সপ্তমমান শ্ৰেণীৰ এই ছাত্ৰীগৰাকীৰ যি পিতৃ মাতৃ অভিভাৱক তেওঁলোকে ইয়াৰ তদন্তৰ ন্যায় বিচাৰিছে আৰু উচিত তদন্তৰ বিচাৰি তেওঁলোকে যিহেতু দাবী কৰিছে যে বিদ্যালয়খনৰ এনেধৰণৰ এই ঘটনা কিয় হ'বলৈ পাইছে কাৰণ এই ঘটনা যাতে দ্বিতীয়বাৰলৈ পুনৰাবৃত্তি নহওক ইয়াকে লৈ এতিয়া যি অভিভাৱকসকলে ইয়াৰ ওপৰত এক তদন্তৰ দাবী কৰিছে আৰু লক্ষণীয় বিষয় যে এই যি বিদ্যালয় এই বিদ্যালয়খনত পাঠদান কৰা ছাত্ৰ ছাত্ৰীসকলে আৰু এনেদৰে এই ঘটনা যি সংঘটিত কৰিবলগীয়া হৈছে ইয়াৰ আঁৰত আচলতে মূলতঃ ইয়াৰ কাৰণটো ক'ত আৰু কিহৰ বাবে এগৰাকী সপ্তমমান শ্ৰেণীৰ ছাত্ৰীয়ে পাঠদান কৰি থকাৰ মাজত এনেদৰে হঠাৎ বিদ্যালয়ৰ দ্বিতীয় মহলাৰ পৰা জাপ মাৰিবলগীয়া হৈছে আৰু এই বিদ্যালয়ৰ দ্বিতীয় মহলাৰ পৰা জাপ মাৰিব লগা এই যি ঘটনা এই ঘটনা এতিয়া চাঞ্চল্য সৃষ্টি কৰিছে সমগ্ৰ ডিগবৈ অঞ্চল কিন্তু ডিগবৈ অঞ্চলৰ মাজমজিয়াত অৱস্থিত এক অভিজাত বিদ্যালয় হৈছে এই দিল্লী পাব্লিক স্কুল আৰু এই দিল্লী পাব্লিক স্কুলত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকলৰ মাজত এতিয়া আতংকই বিৰাজ কৰিছে আৰু ইয়াৰ আৰু এই ৰহস্য যি উদ্ঘাটন
ঘটনাৰ প্ৰকৃত তথ্য বিচাৰি ইতিমধ্যে এই ছাত্ৰীগৰাকীৰ অভিভাৱকসকলে যিটো বহু প্ৰশ্ন উত্থাপন কৰিছে আৰু এই যি জাপ মৰাৰ যি এই ঘটনাক লৈ এতিয়া সমগ্ৰ ডিগবৈ অঞ্চলত এক চাঞ্চল্য বিৰাজ কৰিছে আৰু সুপাৰ প্ৰাইমত এইখিনিতে সময় বাণিজ্যিক বিৰতিৰ এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে স্ট্ৰং মানে মাইথান ষ্টিল কাৰেক্ট টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছালা সুগন্ধ ৰং আৰু সোৱাদ ফাটি এভৰিডে দিয়ে আহাৰৰ জুতি এভৰিডে স্পাইচেছ পুনৰ স্বাগতম গুজৰাটৰ ৰাজকোটত শিহৰণকাৰী ঘটনাৰ খবৰ আমি আপোনালোকক জনাইছিলোঁ গেমিং জোনত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত 12 শিশুসহ 20 জন নিহত হ'ল অগ্নিকাণ্ডত আহত হৈছে বহু লোক কিন্তু অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই জুই নিৰ্বাপনৰ চেষ্টা এতিয়াও চলাই আছে অগ্নি নিৰ্বাপক বাহিনীয়ে কিন্তু এই দৃশ্যবোৰ বৰ্তমান দিনৰ দেখুৱাই আছোঁ আমি গেমিং জোনৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন হৈছে গেমিং জোনৰ স্বত্বাধিকাৰী যুৱৰাজ সিং সোলাংকিৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু হৈছে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ নিৰ্দেশত তাত উদ্ধাৰ অভিযান চলিছিল নিহতসকলৰ পৰিয়াললৈ 4 লাখ টকাকৈ আৰ্থিক সাহায্য ঘোষণা কৰা হৈছে আনফালে আহতসকলক 50,000 আৰ্থিক সাহায্য প্ৰদান কৰাৰ কথা ঘোষণা কৰা হৈছে এই ঘটনাৰ তদন্তৰ বাবে স্পেচিয়েল ইনভেষ্টিগেশ্যন টিম গঠন কৰা হৈছে উদ্ধাৰ অভিযান খৰতকীয়া কৰিবলৈ নিৰ্দেশ প্ৰধানমন্ত্ৰী মোদীৰ গুজৰাটৰ মুখ্যমন্ত্ৰীলৈ ফোন কৰি ঘটনাৰ বুজ ল'লে দেশৰ প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আনকি এক্স মাধ্যম যোগেও নৰেন্দ্ৰ মোদীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে আৰু যিখিনি প্ৰয়োজনীয় পদক্ষেপ আছে সেইখিনি গ্ৰহণ কৰিবলৈ তেওঁ নিৰ্দেশ দিছে এক দুৰ্ভাগ্যজনক ঘটনা গুজৰাটৰ ৰাজকোটত আজি সংঘটিত হৈছে অতি শিহৰণকাৰী আৰু ভয়ংকৰ ঘটনা গেমিং জোনত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত 12টি শিশুৰ মৃত্যু হৈছে আৰু আন 8জন লোকৰ মৃত্যু হৈছে মুঠ 20 জন নিহতৰ সংখ্যা 12 শিশুসহ 20 জন নিহত হৈছে বহু লোক অগ্নিদগ্ধ হৈছে তেওঁলোক আঘাতপ্ৰাপ্ত অৱস্থাত বৰ্তমান চিকিৎসাধীন কিন্তু অগ্নিকাণ্ডৰ কাৰণ স্পষ্ট হোৱা নাই এই গেমিং জোনৰ স্বত্বাধিকাৰীৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁ গাফিলতি প্ৰদৰ্শন কৰিলে আৰু যাৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হ'বলৈ পালে ভয়ংকৰ জুই টপ টপকৈ জ্বলি উঠিছিল ওটাক পঢ়াইছো राजकोट में आज आगजनी का सबसे बड़ा हादसा हुआ है राजकोट के गेम जोन में दोपहर को बच्चे जब खेल रहे थे तभी आग की घटना हुई आग की लपेट में पूरी जो बिल्डिंग है वो आ गई और उसमें 20 लोगों की जैसे जो जान चली गई है बहुत बड़ी घटना है बहुत गंभीर घटना है इस मामले में राजकोट म्यूनिसिपल कमिश्नर समेत उच्च बड़े अफसर है और समग्र मामले की जांच कर रहे हैं इस वक्त राजकोट सिविल हॉस्पिटल के बाहर का ये दृश्य है यह सीन है यहाँ का ये नज़ारा है खूब दहलाने वाला ये नज़ारा है किसी भी लोग नहीं चाहेंगे कि ऐसा नज़ारा देखने को मिले क्योंकि पूरे राज्य के लिए सबसे बड़ी घटना है छोटे छोटे बच्चे ने भी इस घटना में जान गंवाई है बच्चे लोग जो है इस वक्त छुट्टी का माहौल है और छुट्टी के इस माहौल में बच्चे खेलने गए थे गेम जोन में गेम खेलने के लिए गए थे किसी ने भी नहीं सोचा था कि इतना बड़ा हादसा हो जाएगा बच्चे ने भी नहीं सोचा था कि उसको जान गंवानी पड़ेगी लेकिन ये समग्र जो मामला जो घटना हुई आग दोपहर को लगी थी और कुछ ही मिनटों में आग बड़ी हो गई और उससे हमें 20 लोगों ने जान गंवा दी है राजकोट सिविल हॉस्पिटल के सीन है यह नज़ारा है सबसे पीड़ा देने वाला ये नज़ारा है किसी भी लोग कभी भी ये नज़ारा देखने का नहीं चाहेंगे फिर भी राजकोट में ये सबसे बड़ी घटना हुई है और हर कोई ये घटना से हैरत अंगेज है हर कोई हैरान परेशान भी है প্ৰচণ্ড গ্ৰীষ্মৰ প্ৰবাহত দগ্ধ সমগ্ৰ ৰাজ্য 40ৰ পৰা 42 ডিগ্ৰী সেলসিয়াছ উষ্ণতাত প্ৰায় স্তব্ধ হৈ পৰিছে স্বাভাৱিক জনজীৱন পুৱাৰে পৰা ৰুদ্ৰমূৰ্তি ধৰি ওলোৱা সূৰ্য দেৱতাৰ তাপত দহিছে সদিয়া ধুবুৰী অৱশ্যে তাৰ মাজতে সুখবৰ দিছে বতৰ বিজ্ঞান কেন্দ্ৰই 27 মিনিট ৰাজ্যত আহিব প্ৰবল বতাহ বৰষুণ জাৰি কৰিছে ৰেড এলাৰ্ট अब की बार 40 पार भूल শুনা নাই ঠিকই শুনিছে 400 নহয় 40 পাৰ অসমত 40 পাৰ কৰিলে তাপমাত্ৰাই
পুৱাই দুপৰীয়া হৈ পৰা দিনটোত সূৰ্যদেৱতাই প্ৰচণ্ড মূৰ্তি ধৰি ৰাজ্যবাসীৰ সহিষ্ণুতা শক্তিৰ যেন প্ৰমাণ হেললে শনিবাৰৰ দিনটোত অসমৰ প্ৰায় প্ৰতিখন জিলাতেই তাপমাত্ৰাই চুলেগৈ 40 ডিগ্ৰী চেণ্টিগ্ৰেড দিনটোৰ আৰম্ভণিৰে পৰা 32ত আৰম্ভ হয় দুপৰীয়া ঠায়ে ঠায়ে 39 ডিগ্ৰী পৰ্যন্ত হয় আবেলি প্ৰায় 2 বজাত 40 ডিগ্ৰীৰ সীমা অতিক্ৰমি ৰাজ্যবাসীক এক প্ৰকাৰৰ জবৰ যাতনা ভোগাই উত্তাপে এই অভিজ্ঞতা বহুতৰ মতে অভূতপূৰ্ব কাৰণ পাৰাস্তম্ভত 40 ডিগ্ৰী হলেও ই আছিল ফিলছ লাইক 50 ডিগ্ৰী অসমৰ বতাহত জলীয় বাষ্প মিহলি থকা বাবে 40 ডিগ্ৰীৰ উত্তাপ 50 ডিগ্ৰীৰ সমপৰ্যায়ৰ কেৱল অসমতে নহয় দেশৰ আন আন প্ৰান্ততো শনিবাৰৰ দিনটো আছিল ভয়ংকৰভাৱে তপত ৰাজধানী দিল্লীত শনিবাৰৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল 47 ডিগ্ৰী পৰ্যন্ত অৱশ্যে অহা সোমবাৰৰ পৰা পৰ্যায়ক্ৰমে এসপ্তাহলৈ শনিবাৰৰ তুলনাত সকাহ লাভ কৰিব ৰাজ্যবাসীয়ে সোমবাৰৰ পৰা তাপমাত্ৰা 32 ডিগ্ৰীলৈ নমাৰ সম্ভাৱনা আছে বংগোপসাগৰ আৰু ভাৰত মহাসাগৰৰ সংযোগস্থলত ঘূৰ্ণীবতাহ ৰিমালে জোকাৰি যাব 27 মেৰ ভিতৰত 3 দিন বৃদ্ধি পাব ৰিমালৰ প্ৰভাৱ অসমত ৰিমালৰ প্ৰত্যক্ষ প্ৰভাৱ নপৰিলেও পাৰ্শ্ব প্ৰভাৱ হিচাপে আকাশ মেঘাচ্ছন্ন হ'ব আৰু 2-এজাক পাতলীয়া বৰষুণ অহাৰো সম্ভাৱনা আছে সেইবাবে ৰিমালৰ প্ৰভাৱত সাময়িকভাৱে সকাহ লাভ কৰিব ৰাজ্যবাসীয়ে हमारे नॉर्थ ईस्टर्न रीजन में अगर वेदर फोरकास्ट की बात करें तो डेवट कर रहे हैं हल्की से मध्यम स्तर की बारिश नागालैंड मणिपुर मिजोरम और त्रिपुरा के अधिकांश स्थानों में साथ ही साथ अरुणाचल प्रदेश असम और मेघालय के कुछ स्थानों में हल्की से मध्यम बारिश होने की संभावना है साथ ही साथ हीट वेव कंडीशन जो है ये असम 1 या 2 स्थानों में रहने की संभावना है न्यूज डेस्क रिपोर्ट न्यूज 18 অসম নৰ্থ ইষ্ট মুঠতে ইতিমধ্যেই উৎকট গৰমে দহিছে ৰাজ্যবাসীক ইতিমধ্যে গৰমে ভাঙিছে পূৰ্বৰ সকলো ৰেকৰ্ড গৰমৰ বাবে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হোৱাৰ লগতে ইয়াৰ পৰা ৰক্ষা পাবলৈ ভিন্ন পন্থা অৱলম্বন কৰিছে ৰাজ্যবাসীয়ে ইফালে কৰ্তব্যৰত আৰক্ষীক খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ জনসাধাৰণলৈ আহ্বান জনাইছে ডিজিপি জিপি সিঙে প্ৰচণ্ড গৰমে দহিছে মহানগৰবাসী পাৰাস্তম্ভই চুইছে গৈ 40 ডিগ্ৰী সেলসিয়াছ পৰ্যন্ত গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ পথৰ কাষত নেমুৰ পানী ডাবৰ পানী কুহিয়াৰৰ ৰস ঠাণ্ডা পানীৰ সোৱাদ লৈছে বহুতে গৰমটো দুই এদিনটো বেছিয়ে হৈছে বহুত গৰম পাইছো বহুত গৰম হৈছে ক'ৰ পৰা আহিছে গুৱাহাটী মোৰ ধেমাজি হয় তাতকে ইয়াত গৰমটো বেছি পাইছে নাই নাই ইয়াত অলপ বেছি কাৰণ আমাৰ ধেমাজি পিনে প্ৰকৃতিটো অলপ গছ গছনি বেছি নহয় সেইটো কাৰণে আমাৰ তাত গৰমটো ইমান প্ৰভাৱ নাপায় গৰম বহুত পাইছো আমাৰ ধেমাজিত ইমান গৰম নহয় আৰু এইটোৱে ইমান গৰম ভাবিছো ইয়াত আহি পিনে বহুত অশান্তি লাগি গৈছে আৰু প্ৰচণ্ড গৰমৰ পৰা পৰিত্ৰাণৰ উদ্দেশ্যে একাংশই ঢাপলি মেলিছে প্ৰকৃতিৰ মাজলৈ পাহাৰৰ পৰা নামি অহা নিজৰাৰ পানীৰে গা ধুই শীতল কৰিছে নিজৰ দেহা এই দৃশ্য ডিমৰিয়াৰ ক্ষেত্ৰীৰ টেঘেৰীয়া জলপ্ৰপাতৰ ভিন্ন প্ৰান্তৰ লোকে এনেদৰে ভিৰ কৰিছেহি টেঘেৰীয়া জলপ্ৰপাতস্থলীত সমান্তৰালভাৱে লগে ভাগে খাইছে তৃপ্তিৰে এসাঁজ यहाँ का वेदर असम बहुत ही गर्मी है लेकिन यहाँ बहुत ही क्या little bit cooler here as compared to सोनापुर कैसा लग रहा है यहाँ अच्छा है ভাল ভাল ধুনীয়া ধুনীয়া খুব গৰম গৰমৰ কাৰণে ভাল লাগিছে প্ৰচণ্ড গৰমত কেৱল মানুহেই নহয় জীৱ-জন্তুৰো অৱস্থা কাহিল হৈছে উত্তৰ গুৱাহাটীত 38 ডিগ্ৰী তাপমাত্ৰাত ঘাঁহ খাবলৈ এৰি গছৰ ছাঁত জিৰণি লৈছে গৰু ছাগলীয়ে আনহাতে উৎকট গৰমৰ বাবে জনশূন্য হৈ পৰিছে কৰিমগঞ্জ চহৰৰ ৰাজপথ আন দিনৰ দৰে ৰাজপথত নাই কোনো ট্ৰাফিক জাম গৰমত ৰাজ্যবাসী অতিষ্ঠ কৰি তুলিছে যদি দেখা যায় কৰিমগঞ্জৰ এই কৰিমগঞ্জৰ ৰাজপথত কিন্তু ইয়াতে কিন্তু ব্যাপক ট্ৰাফিক জাম থাকে বেলেগ দিনত সাধাৰণ দিনত কিন্তু ইয়াতে চলাচল কৰা টাফ হৈ যায় কিন্তু যদি আজি দেখা যায় আজি কিন্তু প্ৰায় এই যে পথখন প্ৰায় উখা হৈ আছে
গৰমৰ প্ৰকোপত তামুলপুৰ জিলাত নানা ৰোগত আক্ৰান্ত হৈছে ৰাইজ নাগৰিজুলি আদৰ্শ চিকিৎসালয়ত এজমা ডায়েৰিয়াত আক্ৰান্ত শিশু বৃদ্ধা চিকিৎসকৰ কাষ চাপিছে চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক ডাক্তৰ চেমুৱেল চৰকাৰ আৰু ডাক্তৰ মনোহৰ দাসে এই গৰমত ৰাইজক যথেষ্ট পৰিমাণৰ বিশুদ্ধ পানী খোৱাৰ লগতে ডাবৰ পানী ORS আদি খাবলৈ পৰামৰ্শ আগবঢ়াইছে আৰু বিশেষকৈ স্কুলীয়া ছাত্ৰ ছাত্ৰীক বৰফ কোল্ড ড্ৰিংকছ আদি নাখাবলৈ পৰামৰ্শ চিকিৎসকৰ ধূলিবালিৰ কাৰণে আপোনাৰ এজমা বেমাৰ অলপ বৃদ্ধি পাইছে আৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অলপ পায়খানা ধৰণৰ বেমাৰ অলপ বাঢ়িছে ডায়েৰিয়া ডিহাইড্ৰেশ্যন হৈ আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীবোৰ পানী চেনি অলপ কমকৈ খোৱা গৈছে গৰমৰ কাৰণে সেইকাৰণে আপোনাৰ ডিহাইড্ৰেশ্যন হৈ বেহুচ হৈ আমাৰ মেডিকেললৈ অহা গৈছে স্কুলবিলাকৰ ওচৰত এইকেইদিন গৰমৰ সুবিধা লৈ কিছুমানে বৰফ চৰফ এনেকুৱা বিলাক বিক্ৰী কৰিছে যিবিলাক নেকি হাইজেনিক নহয় তাৰ কাৰণে আমি সজাগ হ'ব লাগিব আৰু মাষ্টৰ শিক্ষকখিনি সজাগ হ'ব লাগিব ইফালে উৎকট গৰমৰ বাবে প্ৰাদুৰ্ভাৱ ঘটিছে বিভিন্ন ৰোগৰ বিশেষকৈ শিশুসকলৰ গাত দেখা দিছে ভিন্ন ৰোগে এই সময়ত অতিপাত গ্ৰীষ্ম প্ৰবাহৰ ফলত উদ্ভৱ হ'ব পৰা ৰোগৰ পৰা কিদৰে ৰক্ষা কৰিব পাৰি শিশুটিক সেই সন্দৰ্ভত নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ শিশু ৰোগ বিশেষজ্ঞ ডাক্তৰ গোকুল পাটোৱাৰীয়ে দিছে পৰামৰ্শ এইকেইদিনত আমাৰ ধৰক ডায়েৰিয়া পেচেণ্ট বা ভাইৰেল ফিভাৰ কাহ চৰ্দি এইবিলাক অলপ বেছি পাই আছোঁ আৰু এইবিলাক আমাৰ কিছুমান ক্ষেত্ৰত ভৰ্তিও হৈ আছে তেওঁলোকৰ চিকিৎসা দি থকা হৈছে শীতল পানীয় বুলি ক'লে ধৰক আমি বাহিৰত যিবিলাক ধৰক ৰোড ছাইডত যিবিলাক বনাই দিয়ে এইবিলাক আমি নোখোৱাই ভাল প্ৰচণ্ড গৰমৰ বাবেই সামাজিক মাধ্যমত আৰক্ষী সঞ্চালক প্ৰধান GP সিঙৰ এক বিশেষ আহ্বান এই প্ৰচণ্ড গৰমৰ সময়ত আপোনাৰ ঘৰ কাৰ্যালয় বাণিজ্যিক প্ৰতিষ্ঠান আদিৰ সমীপত কৰ্তব্যৰত আৰক্ষীৰ লোকসকলক অনুগ্ৰহ কৰি পিয়াহৰ পানীটুপি যোগান ধৰক আমি আমাৰ আৰক্ষীৰ লোকসকলকো নিজাববীয়াকৈ খোৱা পানীৰ বটল লগত ৰাখিবলৈ জনাইছো প্ৰয়োজন সাপেক্ষে এই খোৱা পানীৰ বটলসমূহ আপোনালোকে পুনৰ ভৰ্তি কৰি দিয়াৰ ব্যৱস্থা কৰিলে আমি বাধিত হ'ম আৰক্ষীৰ লোকসকলৰ প্ৰতি আগবঢ়োৱা মানৱীয় সহযোগিতাৰ বাবে অসম আৰক্ষী আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ব টুইট যোগে এই আহ্বান আৰক্ষী সঞ্চালক প্ৰধান GP সিঙৰ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান